নমস্কাৰ এনকেটিভিৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে দুটা বিশেষ ৰাজনৈতিক খবৰে আজি ৰাজ্যৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ৰাজ্যৰ বিৰোধী ঐক্যত 2024 চনতে জুতি পৰাৰ এক আশংকা দেখা দিছে ইতিমধ্যে কংগ্ৰেছে কৈছে তেওঁলোকে এইবাৰ যিটো আগন্তুক নিৰ্বাচন এই উপনিৰ্বাচন অকলে খেলিব বিচাৰিছে ইয়াৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চৰ আন যিকেইটা দল আছিল দাবীদাৰ ৰাইজৰ দল অসম জাতীয় পৰিষদ তেওঁলোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশেষকৈ অখিল গগৈ ক্ষুব্ধ হৈ বহুখিনি কথা কৈছে আৰু জিতেন্দ্ৰ সিং ভূপেন বৰায়ো এই সন্দৰ্ভত তেওঁলোকৰ মত প্ৰকাশ কৰিছে আচলতে ২৬লৈ এই বিৰোধী ঐক্য মঞ্চৰ ভৱিষ্যত কি ইয়াতেই এই 2024তে সামৰণি পৰিল নেকি আগন্তুক উপনিৰ্বাচন পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্য কি হ'ব এইটো বিষয়লৈ আজি আমি কথা পাতিম তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঝাৰখণ্ডত এটা ৰাঁচীত আচলতে ৰাঁচীত তেওঁ এটা বক্তব্য দিছে এটা ৰাজনৈতিক বক্তব্য যিটো বক্তব্য ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজ্যত মুছলমানৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে 1951 চনত ৰাজ্যত মুছলমানৰ সংখ্যা আছিল 12% আৰু এতিয়া 40% হলে বৃদ্ধি পালে আৰু তাৰ লগতে তেওঁ কৈছে যে ইয়াৰে 4% বৰ্তমান অসমত থকা মুছলমানৰ তেওঁ কৈছে ইলিগেল বুলি কোৱা নাই তেওঁ এই কথা কৈছে তেওঁলোক অৰিজিনেল মুছলমান অৰিজিনেল অসমৰ বাসিন্দা নহয় এনেকুৱা ধৰণৰ কথা কিছুমান কৈছে আৰু যিটো কথা ইতিমধ্যে ৰাজ্যৰ সংবাদ মাধ্যমৰ ৰাষ্ট্ৰৰ সংবাদ মাধ্যমত খলগনি সৃষ্টি কৰিছে এই বিষয়লৈ আমি কথা পাতিম আজি আমাৰ সৈতে আছে আব্দুল খালেক কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ তেখেত আমাৰ সৈতে আছে অমৃত খাটনিয়াৰ তেখেতে অসম জাতীয় পৰিষদৰ তেখেত এজন মুখপাত্ৰ ৰাইজৰ দলৰ মুখপাত্ৰ আমাৰ সৈতে আছে আজিজুৰ ৰহমান আমাৰ সৈতে আছে ঋতুবৰণ শৰ্মা পদে বিজেপিৰ তেখেত জ্যেষ্ঠ মুখপাত্ৰ আৰু আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব আমাৰ সৈতে ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম মই আমাৰ এই আলোচনা পাতি মেলাৰ পূৰ্বে এই সন্দৰ্ভত আচলতে ভূপেন বৰাই কি কৈছে সেয়া আমি চাব বিচাৰিছোঁ তাৰ লগতে আমি চাম জিতেন্দ্ৰ সিঙে কি কৈছে প্ৰথমতে চাই লওঁ ভূপেন বৰাই এই যিটো মিত্ৰতা এই মিত্ৰতাখন ভূপেন বৰাই কি মত প্ৰকাশ কৰিছে তাৰ কিয় অংশ আমি প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ যে এলায়েন্স শেষ মই এনেকৈ কোৱা নাই মই কৈছোঁ যে যিখিনি 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন হ'বলগীয়া বিধানসভা সমষ্টিৰ আলোচনা হৈছিলে সেই আলোচনাত যি 5টা গ্ৰুপক আমি মাতিছিলোঁ 5খন জিলাৰ পৰা 5টা সমষ্টিৰ ব্লক সভাপতিসকলক মাতিছিলোঁ তেওঁলোকে কৈছে যে আমি 5টা সমষ্টিতে কংগ্ৰেছৰ চিম্বলত খেলিব লাগে আমাৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই যে বা এইটো ভূপেন বৰাৰ সিদ্ধান্ত নহয় APCC প্ৰেচিডেণ্টৰ সিদ্ধান্ত নহয় আমাক এইটো পৰামৰ্শ দিছে জিতেন্দ্ৰ সিঙৰ বক্তব্য মই দেখুৱাওঁ তাৰ পূৰ্বে মই অখিল গগৈ এই খণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈ কি কৈছে সেয়া আমি এবাৰ দেখুৱাই লওঁ ভূপেন বৰাৰ কাৰণে ডাঙৰ সুযোগ আছিলে কংগ্ৰেছ দলৰ কাৰণে বিশেষ সুযোগ আছিলে যে আটাইকেইটা ৰাজনৈতিক বিৰোধী দলৰ লগত যাৰ লগত ঐক্যমঞ্চ হৈছিলে তেওঁলোকৰ লগত কথা পাতি থ'লে কিজানি কংগ্ৰেছ দলকে উপনিৰ্বাচনত সকলো ৰাজনৈতিক দলে সমৰ্থনেই দিলেহেঁতেন গতিকে তেওঁলোকে সকলোৰে সহযোগত এবাৰ উপনিৰ্বাচনটো হয়তো খেলিব পাৰিলেহেঁতেন কিন্তু কি কাৰণত উভত গুৰে নাচিছে মইতো নাজানো কি কাৰণে উভত গুৰে নাচিছে সেইটো কথাটো মই নাজানো কিয়নো আগতীয়াকৈ অকলে খেলাৰ কথা কৈছে এইটো আমি নাজানো কিন্তু আমি এইটো কথা জানো যে 2024 চনত কংগ্ৰেছ দলৰ অসমত যে অলপ অৱস্থাটো ভাল হৈছে ভাল হোৱাৰ মূলতে হ'ল বিৰোধী ঐক্যমঞ্চ মিটিঙতে থিয় হৈ মানুহে চিঞৰি দিয়ে যে আমাৰ কংগ্ৰেছৰ ওপৰত আস্থা নাই কিন্তু আপোনালোক সকলো লগ লাগিছে কাৰণে আমি বিজেপিক হৰুৱাবলৈ এইবাৰ ভোট দিম এনেকৈ বুলি কয় গতিকে যি সময়ত কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা ঘূৰি আহিবৰ কাৰণে এটা পৰিৱেশ হৈছে এটা সুবৰ্ণ সুযোগ তেওঁলোকে হিষ্টৰিকেল এটা সুযোগ অপৰচুনিটি লাভ কৰিছে সেই সময়ত যদি কংগ্ৰেছে মানে অহংকাৰ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছৰ প্ৰতি মানুহৰ ধাৰণা বেয়া হ'ব অখিল গগৈ তেওঁৰ বক্তব্যত আৰু কিছুমান কথা কৈছে অখিল গগৈ আমি সেইবিলাক বিষয়লৈ আলোচনা কৰিম আমাৰ সৈতে যিহেতু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তেখেত প্ৰাক্তন সাংসদ আব্দুল খালেক আছে বিশেষকৈ তেওঁ এই সন্দৰ্ভত এখন কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে বৈঠকৰ পৰা পোনপটীয়াভাৱে আমাৰ ইয়ালৈ আহিছে মই খালেকলৈ পোনপটীয়া প্ৰশ্ন যে আমাৰ অসমত বিৰোধী ঐক্য ইয়াতেই জুতি পৰিছে নেকি কি ক'ব বিচাৰিব চাওক যোৱা আজি বুধবাৰ সোমবাৰৰ পৰা 3 দিন জুৰি আমাৰ প্ৰদেশ কংগ্ৰেছৰ বৈঠক হৈছে আৰু আজি আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি
আমাৰ সাংসদসকল, আমাৰ বিধায়কসকল, আমাৰ লোকসভাৰ প্ৰাৰ্থীসকল আৰু আমাৰ জনগোষ্ঠীয় প্ৰতিনিধিসকল ৰাতিপুৱা 9:30 বজাৰ পৰা মই ইয়ালৈ অহালৈকে এক দীৰ্ঘকালীন বৈঠক হৈছে। তাত আমি বিভিন্ন বিষয়ে কথা পাতিছোঁ। যিটো উপ নিৰ্বাচন কেন্দ্ৰিক কথা বতৰা হৈছে মই ভাবোঁ যে ক'ৰবাত ভুল বুজাবুজি হৈছে, কাৰণ বিৰোধী ঐক্য মুহূৰ্ততেও নহয় আৰু মুহূৰ্তত নাইকিয়াও হৈ নাযায়। কিন্তু প্ৰতিটো ৰাজনৈতিক দলৰ সুকীয়া ৰণকৌশল থাকে। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ সংগঠন বৃদ্ধি কৰিব খোজে। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ সমৰ্থনৰ যি ভেটি তাক বঢ়াব খোজে। এতিয়া আমাৰ দলৰ বৈঠকত আমাৰ কৰ্মীসকলে পৰামৰ্শ দিছে, যিহেতু উপ নিৰ্বাচনত 5টা সমষ্টিতেই যদি আমি জিকোঁ, 5টাতে জিকিলেও অসমত চৰকাৰ পৰিৱৰ্তন নহয়, কাৰণ আমাৰ সংখ্যা নাই। আৰু এই 5টাত আমি জিকিমেই। চামগুৰিততো আমি জিকি আছিলোঁ আৰু বাকীতো আমি জিকিম। কিন্তু উল্টাকৈ ধৰক এই 5টাত যিয়ে ফল নহওক তাৰ ওপৰত অসমৰ চৰকাৰৰ ভৱিষ্যত নিৰূপণ নকৰে। সেইকাৰণে আমাৰ কৰ্মীসকলে এই পৰামৰ্শ দিছে আৰু সেই কথাটোৱে আমাৰ সভাপতি মহোদয়ে প্ৰকাশ কৰিছে। ইয়াত সিদ্ধান্ত হোৱা নাই। মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া দিয়াৰ আগতে, যিহেতু এটা বিৰোধী ঐক্যমঞ্চৰ তেখেত মুখপাত্ৰ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সাধাৰণ সম্পাদক, তেখেতসকলে ভূপেন বৰা সভাপতি, এই বিষয়ত ব্যক্তিগতভাৱে কথা বতৰা পাতিব লাগিছিলে। কাৰণ এইটো আমাৰ দলৰ আনুষ্ঠানিক সিদ্ধান্ত নহয়, আমাৰ কৰ্মীসকলে কোৱা কথাটোহে। সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে। আমাৰ কৰ্মীসকলে বহুতেই কৈছে পঞ্চায়তত আমি অকলে খেলিব লাগে। খালেক ডাঙৰীয়া, এই কথাটো এইটো যে তেওঁলোকে কৈছে এই বিষয়টো আপোনালোকে যদি 5টা সমষ্টিত কংগ্ৰেছে অকলে উপ নিৰ্বাচন খেলিব বিচাৰিছিলে, এই বিষয়টো লৈ অখিল গগৈয়ে কৈছে যে পূৰ্বে এই যিকেইটা আপোনালোকৰ লগত বিৰোধী ঐক্য মঞ্চৰ দলকেইটা আছিলে তেওঁলোকে এটা আলোচনা কৰি এটা সিদ্ধান্ত লোৱা হ'লে হয়তো সেই দলসমূহে আপোনালোকৰ সমৰ্থন দিলে। এই কথাটো অখিল গগৈ কৈছে। আমিতো এইটো সিদ্ধান্ত প্ৰকাশ কৰা নাই, মত প্ৰকাশ কৰিলে আপোনালোকৰ আমাৰ কৰ্মীসকলে না সভাপতিয়ে কি কৈছে, আমাৰ কৰ্মীসকলৰ মতৰ কথা কৈছে। এইটো সিদ্ধান্ত নহয়। ৰাজনৈতিক যেতিয়া আমি বিজেপিৰ দৰে এটা বৃহৎ শক্তি, যিসকলে নিৰ্বাচনত ধনৰ পাহাৰ, আজি যোৰহাটত কিমান টকা খৰচ কৰে ঋতুপৰ্ণ শৰ্মা ডাঙৰ ইয়াত নক'ব, বেলেগ কথা। কিন্তু কিছুমানে ক'ব খোজে শতাধিক কোটি টকা ব্যয় কৰিছে যোৰহাটত, তাৰপিছতো পৰাজিত হৈছে, সেইটো এটা বেলেগ বিষয়। গতিকে তেনেকুৱা এটা শক্তিৰ লগত, যি শক্তিয়ে সংবিধান নামানে, যি শক্তিয়ে ধনবলেৰে সকলো কথা জয় কৰিব খোজে, ঘৃণাৰ আজি আপুনি আলোচনা কৰিম বুলি কৈছে, ঘৃণাৰে আজি সকলো শেষ কৰি দিব খোজে, সেই শক্তিৰ লগত আমি যুঁজিব লাগিব। আৰু স্বাভাৱিকভাৱে সেই শক্তিৰ লগত যুঁজতে আমি সাৱধানেৰে খোজ দিব লাগিব। আমি যি লাইক মাইণ্ডেড, আমি সমমনোভাৱাপন্ন শক্তিসমূহ ঐক্যবদ্ধ হ'ব লাগিব। আৰু উপ নিৰ্বাচন এটা বেলেগ বিষয় আৰু সমাগত যি বিধানসভাৰ নিৰ্বাচন এটা বেলেগ বিষয়। গতিকে এই কথাবিলাক আলোচনা বিলোচনা হ'ব। আজি আপোনালোকৰ বৈঠক এই বিষয়ত সিদ্ধান্ত হ'ল নি? বৈঠকত কি সিদ্ধান্ত? আজি আমাৰ একেবাৰে কনফিডেঞ্চিয়েল বৈঠক। আজি কোনো আমাৰ প্ৰেছ এলাউড নাছিল। আজি আমাৰ ৰণকৌশল সম্পৰ্কত কথা হৈছে আমাৰ। আজিৰ বৈঠকত কি সিদ্ধান্ত হ'ল সেই কথা প্ৰকাশ কৰাৰ কৰ্তৃত্ব মোৰ নাই, কিন্তু যিহেতু মোৰ নাই। আপোনালোকে উপ নিৰ্বাচনটোত অকলে খেলিব, পঞ্চায়ত নিৰ্বাচন আজি উপ নিৰ্বাচনলৈ আলোচনা হোৱা নাই। আজি যিহেতু মোৰ কৰ্তৃত্ব নাই, গতিকে কি আলোচনা হৈছে সেইটো মই ক'ব খোজা নাই, যদিও মই আলোচনাৰ অংশীদাৰ আছোঁ। আজিযোৰ আছে ৰাইজৰ দলৰ তেখেতে মুখপাত্ৰৰ লগতে আজি অখিল গগৈয়ে যেতিয়া সংবাদমেল সম্বোধন কৰিছিলে বঙাইগাঁৱত, সেই সময়ত তাতে লগত আছিলে আজিযোৰ আপোনালোকৰ দলৰ স্থিতিকে এই সন্দৰ্ভত যিটো কংগ্ৰেছে যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, এনেকুৱা লাগিছে যে যিটো বিৰোধী ঐক্য মঞ্চৰ কথা কৈ থকা হৈছিলে, এই বিৰোধী কাৰণ তেওঁলোকে আৰু এটা কথা কৈছে যে তেওঁলোকে উপ নিৰ্বাচনৰ কথাই পতা নাছিল, তেওঁলোকে অকল ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ কথাই পাতিছিল। গতিকে সেইমতেই লোকসভা নিৰ্বাচনলৈকে বিৰোধী ঐক্য আছে, তাৰপিছত পিছৰ কথা পিছত চিন্তা কৰিব। কি ক'ব বিচাৰিব? চাওক, প্ৰথম কথা হৈছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে আমি যেতিয়া বিৰোধী দলসমূহ একত্ৰিত হৈছিলোঁ, সেই সময়ত অসমত এটা পৰিৱেশৰ সূচনা হৈছিল যে আমি গোটেই বিৰোধী দলসমূহ একত্ৰিত হোৱাটো প্ৰয়োজন। আৰু কিয় প্ৰয়োজন? যে বিজেপি দলে যি স্বৈৰাচাৰী শাসন অসমত আৰম্ভ কৰিছে বা সমগ্ৰ ভাৰতবৰ্ষত, তেখেতসকলে সংবিধানক তেওঁলোকে অস্বীকাৰ কৰি সংবিধান সংশোধন কৰি বা সংবিধানখন বদলাই পেলাব বুলি তেখেতসকলে যি ইয়াৰ বাতাবৰণ সৃষ্টি কৰিছিলে। গতিকে সংবিধান ৰক্ষা কৰিব লাগিব, গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব। গতিকে বহু দলে বা আমি ৰাইজৰ দলেও ইলেকশ্যন নেখেলাকৈ আমি যোৰহাট সমষ্টিত ইলেকশ্যন খেলিম বুলি কুচকাৱাজ আমি আৰম্ভ কৰিছিলোঁ। তাৰপিছত
ৰাহুল গান্ধী ডাঙৰীয়ে যেতিয়া ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিলে, ভাৰত জোড়ো যাত্ৰা কৰোঁতে গহপুৰত যেতিয়া বিৰোধী ঐক্য মঞ্চৰ আন দলৰ লগত আলোচনা কৰিলে, সেইখন বৈঠকত বিভিন্নজন আছিলে, ভূপেন বৰা ডাঙৰীয়া আছিলে, কংগ্ৰেছ দলৰ আৰু বহু নেতৃত্ব আছিলে, কিন্তু আমাৰ দলৰ সভাপতি অখিল গগৈদেৱে যোৰহাট সমষ্টিত নিজে কুচকাৱাজ চলাই আছিলে যে নিৰ্বাচন খেলিম বুলি। কিন্তু তাৰ পাছতো আমি কিন্তু তাতে ৰাহুল গান্ধী ডাঙৰীয়াক কোৱা হৈছিল, প্ৰস্তাৱ দিয়া হৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়াক নগাঁৱত নহয় যোৰহাটত ইলেকশ্যন খেলিব দিব লাগে, কাৰণ যোৰহাটত ইলেকশ্যন খেলিব দিলে আমি বিৰোধী ঐক্য মঞ্চক বিজেপি দলে যিটো কথা কৈ থাকে যে সংখ্যালঘুৰ ভোট লৈহে তেওঁলোকে ৰাজনীতি কৰি আছে, গতিকে যদি গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত দিয়া হয় তেতিয়াহ'লে আমাৰ সেই অভিযোগটোৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। গতিকে এই যে আপোনালোকে এইটো অনুভৱ কৰিছে যে বিজেপিয়ে ক'ৰবাত কংগ্ৰেছ দলে ক'ৰবাত আপোনালোকক বিদ্ৰোহ কৰিছে, মোক ক'ব দিয়ক, মই শেষ কৰি আছোঁ। গতিকে আমি এটা মুকলি মনেৰে আমি কংগ্ৰেছ দলৰ লগত বা অসম জাতীয় পৰিষদ বা আন দলৰ লগত আমি মিত্ৰতা কৰিছিলোঁ, আৰু নিৰ্বাচন আমি নিজে নেখেলি ছেক্ৰিফাইচ কৰি আমি আমাৰ বিৰোধী ঐক্য মঞ্চৰ দলক আমি সমৰ্থন জনাইছিলোঁ। লোকসভা নিৰ্বাচনত আমি ভাল ফলাফল লাভ কৰিছোঁ, যদিও 3টাহে মাত্ৰ জিকিছে, কিন্তু আন সমষ্টিসমূহত আমি ভাল ফলাফল পাইছোঁ আমি। গতিকে উপ নিৰ্বাচন আহিছে, বিৰোধী ঐক্য মঞ্চ নিশ্চিতভাৱে সভা অনুষ্ঠিত কৰাটো উচিত আছিল, আমি সকলোৱে মিলি আলোচনা কৰা উচিত আছিল। আজি আমাৰ সভাপতি ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে কিজানি বা আমি আলোচনা কৰিলে বাকী সকলো দলে কিজানি কংগ্ৰেছকে খেলিব দিলেহেঁতেন, কিন্তু সেই পৰিৱেশটো নকৰি যোৱাকালি যিখিনি বক্তব্য আহিছে, আজি ৰাতিপুৱা যিমান পেপাৰ ওলাইছে অসমত প্ৰত্যেক পেপাৰতে কিন্তু লিখা আছে যে কংগ্ৰেছে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। গতিকে এই কথাটো কোৱাৰ আগতে আপোনালোকৰ সৈতে আলোচনা কৰি নল'লে, আলোচনাটো কৰাৰো প্ৰয়োজন আছিল। গতিকে যদি কংগ্ৰেছ দলে ভাবে যে লোকসভা নিৰ্বাচনত ভোট পাৰ্চেণ্টেজ হিচাপে কিছু ভোট আমি বিৰোধী ঐক্য মঞ্চ বা কংগ্ৰেছ দলে পাইছে, ইয়াৰ অৰ্থ যদি তেখেতসকলে যদি এইটো ভাবি লয় যে নহয় অকল কংগ্ৰেছ দলে পাইছে বুলি, তেতিয়াহ'লে এইটো ভুল কথা হৈ আছে। অখিল গগৈ ডাঙৰীয়াই সেই কথাটোৱে কৈ আছে যে তেনেকৈ ভাবিব নালাগে, আমি বিৰোধী দলসমূহে একত্ৰিতভাৱে আমি আকৌ বহি আলোচনাৰ মাধ্যমত উপ নিৰ্বাচনতো যাতে আমি ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰোঁ। জনতা আজি কংগ্ৰেছ দলৰ নেতৃত্বই ক'ব বিচাৰিছে যে যিহেতু এই 5টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন 5টাতো জয়যুক্ত হ'লেও চৰকাৰ সাল সলনি হোৱাৰ কোনো সম্ভাৱনা নাই, বা হাৰি গ'লেও আমাৰ তেনেকুৱা কোনো হেৰি নাই। কিন্তু এটা কথা, কিন্তু মনস্তাত্ত্বিক দিশটো আমি চাব লাগিব। জনসাধাৰণৰ মনস্তাত্ত্বিকভাৱে আজি নিৰ্বাচনত যদিও 3টা চিটত 3টা MP জিকিছে, কিন্তু বাকী সমষ্টিত আমি ভোট পাৰ্চেণ্টেজ অলপ বাঢ়ি অহাৰ কাৰণে সমগ্ৰ অসমতেই আজি বিৰোধী ঐক্য মঞ্চৰ অন্তৰ্ভুক্ত হৈ থকা দলসমূহে আজি দল সংগঠন বিস্তাৰ কৰিবৰ ক্ষেত্ৰত মনস্তাত্ত্বিকভাৱে জনসাধাৰণৰ আমি ছাপোৰ্টটো লাভ কৰি আছোঁ। অনাগত দিনত আমি যদি এই শৰ্টলি যদি 5টাতে আমি হাৰি যাওঁ আমাৰ ভুলৰ কাৰণে, আমি যদি বিভাজিত হৈ থাকি যদি 5টাতে আমি হাৰি যাওঁ, আকৌ মনস্তাত্ত্বিকভাৱে জনসাধাৰণ আকৌ বেকফুটলৈ গুচি যাব। গতিকে এই পৰিৱেশটো নাহক, তাৰ কাৰণে অখিল গগৈদেৱে কৈ আছিলে যে আমি আহক একত্ৰিতভাৱে আলোচনা কৰি যি দলৰ য'ত শক্তি বেছি আছে আমি তেনেকৈ নিৰ্বাচনত অৱতীৰ্ণ হওঁ। আৰু কেইটামান কথা কৈছে অখিল গগৈয়ে কৈছে যে অসমৰ ৰাইজে কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত কৰা কৃতকৰ্মৰ সেয়া পাহৰি যোৱা নাই অসমৰ ৰাইজে, আৰু গতিকে এইবাৰ যিহেতু ৰাইজৰ দল বা অন্যান্য বিৰোধী দল আছে বিৰোধী ঐক্য মঞ্চত, সেইকাৰণে ৰাইজে এইবাৰ বিৰোধীক সমৰ্থন দিছে, নহয় জানো? সেইটো কথা এই কথাটো চাব আপুনি, আজিও যদি আপুনি গাঁও অঞ্চলত যায় বা বিভিন্ন ঠাইত যায়, যদি আপোনালোকে জনসাধাৰণ বহু মানুহে কিন্তু এই কথাটো কয় স্পষ্ট ভাষাত কৈ দিয়ে। কিন্তু এটা কথা, ৰাইজে ক'ত বিশ্বাসটো পাইছে, আস্থাটো ক'ত পাইছে, যেতিয়া দেখিছে যে বিজেপি বিৰোধী ভোট এইবাৰ বিভাজিত নহ'ব, গোটেইকেইটা দল একত্ৰিত হৈছে, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আন দলসমূহ আমি গোটেই একত্ৰিত হৈছোঁ, তেতিয়া ৰাইজৰ মাজত এটা বিশ্বাস আৰু আস্থা জন্ম হৈছে। গতিকে সেই বিশ্বাস আৰু আস্থাটোক আমি যদি ওলাই কৰোঁ, আমি যদি অস্বীকাৰ কৰোঁ, তেতিয়াহ'লে এইটো ভুল কাম হ'ব। ঠিক আছে, মই অকণমান যদি পাৰোঁ লুৰিণজ্যোতি গগৈ এই সন্দৰ্ভত আজি অলপমান মধ্যস্থতা কৰাৰ নিচিনা চেষ্টা কৰিছিলে। অখিলে যিদৰে ক্ষুব্ধ হৈ মন্তব্য দিছে, লুৰিণে অকণমান অন্য ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লুৰিণজ্যোতি গগৈয়ে কি কৈছে চাই লওঁ, তাৰপিছত মই অসম জাতীয় পৰিষদৰ আমাৰ ইয়াত প্ৰতিনিধি আছে অমৃত খাটনে, তেখেতৰ ওচৰলৈ যাম। 2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ যিটো ফলাফল, এই ফলাফলৰ মূল আমি যিটো আমি ভাল ফলাফল পালোঁ, তাৰ মূল কথাটোৱে আছিল আমি ঐক্যবদ্ধভাৱে যুঁজিছিলোঁ, আৰু সেই কথা আমি আজিও বিশ্বাস কৰোঁ। 2024 চনৰ বিধানসভা নিৰ্বাচন বা উপ নিৰ্বাচন সকলোতে আমি ঐক্যবদ্ধভাৱে যুঁজিব লাগিব। আমাৰ মূল লক্ষ্য কি? আমি বিজেপিক পৰাভূত কৰা, আৰু সমগ্ৰ দেশতে তাৰ এটা লহৰ, পৰিৱৰ্তনৰ লহৰ ইতিমধ্যে আৰম্ভ হৈছে। কিছু যোগাত্মক পৰিৱেশ সমগ্ৰ ভাৰতবৰ্ষলৈ আহিছে, মানুহে অকণমান উশাহ নিশাহ লোৱাৰ এটা পৰিৱেশ আহিছে। গতিকে আমি দেশৰ গণতন্ত্ৰ বচাব লাগিব, দেশৰ সংবিধান বচাব লাগিব। গতিকে আমাৰ প্ৰথম দায়িত্ব এইটোৱে থাকিব যে আমি সকলোৱে সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে আমি যুঁজিব লাগিব, যুঁজি বিজেপিক অসমত পৰাভূত কৰিব লাগিব। গতিকে
সেয়া আছিলে লুৰিণজ্যোতি গগৈৰ বক্তব্য। মই আমাৰ মাজত অমৃত খাটনীয়া আছে। ইতিমধ্যে এই কথাত প্ৰশ্ন আহিছিল যে ক'ৰবাত আপোনালোকে এইটো উপলব্ধি কৰিছে নেকি কংগ্ৰেছ দলে বিগ ব্ৰাদাৰ ভূমিকা লৈছে বা কংগ্ৰেছ দলে আপোনালোকৰ এই ক্ষেত্ৰত বিশেষকৈ বিৰোধী ঐক্যৰ ক্ষেত্ৰত আপোনালোকক ক'ৰবাত বিশ্বাসঘাতকতা কৰিছে বা আপোনালোকৰ মতক তেওঁলোকে সন্মান জনোৱা নাই, কি ক'ব বিচাৰিব? নহয়, চাওক, এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰ সন্মানীয় সভাপতিগৰাকীয়ে স্পষ্ট ভাষাতেই কৈছে যে আমি কি কৰিব লাগিব। এতিয়া বিৰোধী ঐক্যমঞ্চৰ মূল উদ্দেশ্যটো কি, সেই উদ্দেশ্যৰ পৰাটো আমি কোনো আঁতৰি অহা নাই। কি কংগ্ৰেছ, কি ৰাইজৰ দল, কি CPI, CPM বা আমি যিকেইটা দল আছিলোঁ, এতিয়া চবৰে এটাই লক্ষ্য যে আমি বিজেপিক পৰাভূত কৰিব লাগিব 2024-ত। আৰু 2024-ৰ এই ঐক্যবদ্ধ যিটো আমাৰ হৈছিলে ঐক্যমঞ্চখন, তেতিয়াই কোৱা হৈছিল যে এইটো 26লৈকে আমি ঐক্যবদ্ধ হিচাপে আমি থাকিম। ডেট ৱাজ দ্য কমিটমেণ্ট। এতিয়া কথা হৈছে কি, আজি যিটো ঘটনা ঘটিছে বা কংগ্ৰেছৰ আভ্যন্তৰীণ এখন মিটিঙত কিবা আলোচনা হৈছে, হ'বই, প্ৰত্যেকটো দলৰ মাজত কিবা আলোচনা হয়, প্ৰত্যেকটো কৰ্মীয়ে নিজৰ নিজৰ মত প্ৰকাশ কৰে। সেই বস্তুটোকে সংবাদ মাধ্যমে এনেকুৱাকৈ এটা প্ৰচাৰ কৰিবলৈ ল'লে যে এইটো যেন আজিয়ে শেষেই হৈ গ'ল। ঘটনাটো তেনেকুৱা নহয়, কিন্তু ইট ইজ টু আৰ্লি টু কমেণ্ট, ইট ইজ টু আৰ্লি। কিন্তু কথা হৈছে আমাৰ অখিল গগৈ ডাঙৰীয়াই হওক বা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই হওক, আমাৰ বক্তব্য আমি এইকাৰণেই পৰিষ্কাৰ কৰিবলগীয়া হৈছে যাতে এই কিবা যদি ক'ৰবাত কেৰণ আছে, সেই কেৰণটো যাতে নাথাকে। আমি ঐক্যবদ্ধ আছিলোঁ, ঐক্যবদ্ধ হৈ থাকিম আৰু ঐক্যবদ্ধ হৈ আমি যুঁজখন দিম। তেনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছে নিজৰ যদি কিবা সিদ্ধান্ত, উমৈহতীয়া সিদ্ধান্ত ল'ব খুজিছে, সেইটো পৰৱৰ্তীকালত স্পষ্ট কৰিলে আমি বিৰোধী ঐক্যমঞ্চে বেলেগে এটা সিদ্ধান্ত ল'ম বা কংগ্ৰেছক আমি বাধ্য কৰাম। নহয়, তোমালোকে তেনেকুৱা কাম কৰিব নোৱাৰা, যিহেতু আজি ঐক্যমঞ্চ হিচাপেহে তোমালোকে 24-ৰ ইলেকশ্যনত 3টা ছিট যে পাইছা, সেই 3টা পাইছা। অসমৰ জনসাধাৰণৰ আস্থা আছিল অকল কংগ্ৰেছ বুলি নহয়, ঐক্যমঞ্চৰ এখন মঞ্চৰ ওপৰতহে আস্থাটো দিছে। য'ত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে, য'ত অখিল গগৈ ডাঙৰীয়া আছে, য'ত তালুকদাৰ ডাঙৰীয়া আছে, এনেকৈ বিভিন্নজন নেতাৰ প্ৰভাৱ আছে। গতিকে সেই বস্তুটো মই ভাবোঁ যে কংগ্ৰেছে কেতিয়াও ওলাই কৰিব নোৱাৰিব। আৰু অসম জাতীয় পৰিষদ সদায় অসমৰ কাৰণে মাত মাতি আহিছে, অসমৰ কাৰণে। খাটনীয়া ডাঙৰীয়া, এইখিনি কথা গম পালোঁ। মই এইকাৰণে আকৌ এবাৰ সুধিছোঁ আপোনালোক পোনপটীয়াকৈ, ক'ৰবাত আপোনালোকে এইটো কথা অনুভৱ কৰিছে নেকি কংগ্ৰেছে বিগ ব্ৰাদাৰ দায়িত্বত আছিলে, ক'ৰবাত আপোনালোকক বিট্ৰে কৰিছে নেকি গোটেই কজটোত, যে বিৰোধী ঐক্যৰ কজটোত তেওঁলোকে অকলেই গোটেই বস্তুটো লৈ পেলাই তেওঁলোকে আপোনালোকক ক'ৰবাত ইটছ টু আৰ্লি টু কমেণ্ট, ইট ইজ টু আৰ্লি। এতিয়া গতিকে আমি তেনেকুৱা কোনো আজিৰ দিনত, আজি মোক এই প্ৰশ্নটো সুধিছে, মই এতিয়া আপোনাক ক'ম তেনেকুৱা আমাৰ মনত অহা নাই, যিহেতু আমি অলৰেডি স্পষ্ট কৰি দিছোঁ যে যদি তোমালোকে এনেকুৱা কিবা এটা ভাবিছা, সেই ভবাটো তোমালোকৰ ভুল হৈছে, তোমালোকে শুদ্ধ কৰা আৰু তোমালোকে এনেকুৱা কৰিব নোৱাৰা। ঠিক আছে, সেইটো কথা অখিল গগৈ ডাঙৰীয়াও কৈছে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও কৈছে, তালুকদাৰ ডাঙৰীয়া, প্ৰত্যেকজন নেতৃস্থানীয় মানুহে কৈছে। অসমৰ জনগণেও সেইটো কথা ক'ব। মই ঋতুপৰ্ণ শৰ্মাৰ ওচৰলৈ আহিছোঁ। নিঃসন্দেহে যিটো শেহতীয়া বিৰোধী ঐক্যৰ ক্ষেত্ৰত যিটো শেহতীয়া ডেভেলপমেণ্ট হৈছে, এই কথাটো নিশ্চয় বিজেপিকে অলপ স্বস্তিত ৰাখিছে। নিশ্চয় আপুনি এই বিষয়লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? চাওক, ৰাইজৰ দলেই হওক বা কংগ্ৰেছেই হওক বা আন যিবোৰ দল আছে বিৰোধী দলসমূহ, তেওঁলোকে কাৰ লগত জোট বন্ধন কৰে, কেনেকৈ নিৰ্বাচন খেলে, সেইটো সম্পূৰ্ণ তেওঁলোকৰ আভ্যন্তৰীণ বিষয়। তাত আমাৰ নৈতিকতাৰ ফালৰ পৰা বৰ বিশেষ আমাৰ ক'বলগীয়া একো নাথাকে। তৎসত্ত্বেও যিহেতু আলোচনা প্ৰসংগত কথাবোৰ ওলাইছে, আৰু এই যিটো মিত্ৰতা যোৱা অন্ততঃ আমাৰ এই 24 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই মিত্ৰতাক লৈ এই দলকেইটাই যি এটা ধাৰণা দিছিল যে এইবাৰ আৰু তেওঁলোক 100% এক হৈ থাকিব আৰু প্ৰত্যেক সমষ্টিত বিজেপিৰ বিৰুদ্ধে একোজনকৈ প্ৰাৰ্থী দি পেলাই তেওঁলোকে বিজেপিক পৰাভূত কৰিব, যিহেতু অসমত এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে যে বিজেপিক আৰু ৰাইজে গ্ৰহণ নকৰে, এনেকুৱা এটা ধাৰণা দিব বিচৰা হৈছিল। কিন্তু নিৰ্বাচনৰ সময়ত যেতিয়া প্ৰাৰ্থিত্ব ঘোষণা হ'ল, তাৰ পৰৱৰ্তী সময়ৰ গোটেই ইতিহাস আমি জানো। আজি তেজপুৰেই হওক, মই মূল সমষ্টিকেইটা কৈছোঁ, তেজপুৰেই হওক, আমাৰ ডিব্ৰুগড়েই হওক, বঙাইগাঁৱেই হওক, এই ধৰণৰ বাকী সমষ্টিবিলাকতো তেওঁলোকৰ মিত্ৰতাৰ কি হ'লগৈ ফচল শেষত গৈ পেলাই, সেইটো আমি সকলোৱে গম পাইছোঁ। কাৰণ তাত আপো আছিলে, কংগ্ৰেছো আছিলে, ৰাইজৰ দলো আছিলে, আমাৰ আপোনালোকৰ নৈতিক সমৰ্থন আছিলে, তাৰপিছত আমাৰ তৃণমূল কংগ্ৰেছো আছিলে। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে আকৌ ইজনে সিজনৰ ভিতৰতে যুঁজ দিব লগা এটা পৰিৱেশ বা পৰিস্থিতি হ'ল। অৰ্থাৎ তেওঁলোকৰ জোটবন্ধনৰ যিটো ভেটি, সেই ভেটিটো এটা সন্দেহ আৰু কোনো ধৰণৰ নৈতিকতাৰ ওপৰত আধাৰিত নাছিল, আৰু তাৰ প্ৰতিফলন পুনৰ ঘটিছে। নিৰ্বাচন গ'ল, হৰা জিকা থাকে,
আমি 9খন আসন পালোঁ আৰু বিৰোধী বুলি ধৰি ল'লোঁ বাকী সকলে 3খন আসন পালে এতিয়া আকৌ এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে যে মই নাজানো সংখ্যাৰ ফালৰ পৰাতো ডেফিনেটলি 9টো 3তকৈ 3 গুণ তথাপিতো এনেকুৱা এটা ধাৰণা দিব বিচৰা হয় এইবাৰ লোকসভা নিৰ্বাচনত যে 3টোহে যে 9ক পৰাভূত কৰিলে কেৱল যোৰহাট সমষ্টিৰ বাদ দি পেলাই যোৰহাট সমষ্টি এটা ব্যতিক্ৰমী সেইটোক লৈ আমিও চিন্তিত বাদ দি পেলাই নিৰ্ণায়ক ভূমিকা ল'ব পাৰে 26ৰ নিৰ্বাচনত সেইটোৱে কথা আচলতে সেইকাৰণে চৰ্চা সেইটোৱে হৈছে যে যোৰহাটৰ নিৰ্বাচনৰ ফলাফলে উজনি অসমত এটা 26ৰ নিৰ্বাচনৰ এটা নিৰ্ণায়ক ভূমিকা ল'ব সেই যোৰহাটৰ ফলাফলৰ আধৰি মই আগলৈ যাব বিচাৰিছোঁ এতিয়া এনেকুৱা ধাৰণা দিলে আজি অখিল গগৈ ডাঙৰীয়াৰ বক্তব্যত মই যে ক'লোঁ যে তেওঁলোকৰ কোনো নৈতিকতাৰ আধাৰ নাই তেওঁলোকৰ যিটো জোটবন্ধন তাত যিটো দলৰ লগত তেওঁ নিৰ্বাচন খেলিছে বা সমৰ্থন দিব আহিব লগা 5টা উপ নিৰ্বাচনত বা তেওঁলোকে কয় যে আমি 26ৰলৈকে আমি এই আমাৰ অব্যাহত থাকিব অখিল গগৈৰ মন্তব্য চাব যে কংগ্ৰেছৰ ওপৰত ৰাইজৰ কোনো আস্থা নাছিল ঠিক আছে কংগ্ৰেছে কৰা কৃতকৰ্ম অসমবাসীয়ে পাহৰা নাই তেওঁৰ বক্তব্যবিলাক কৈছোঁ অপকৰ্ম কৰা কংগ্ৰেছে যিবোৰ অপকৰ্ম কৰিছিল সেইবোৰ ৰাইজে এতিয়াও পাহৰা নাই এতিয়া এই ধৰণৰ বক্তব্যৰ পিছত যদি তেওঁলোকে কয় যে নহয় কেৱল বিজেপিক বিৰোধ কৰি কেৱল ক্ষমতালৈ আহিবলৈ বাবে যদি তেওঁলোকে অনৈতিক যদি জোটবন্ধন কৰে সেই জোটবন্ধনৰ ফলাফল কি হ'বগৈ যিটো যোৱা লোকসভা নিৰ্বাচনত ৰাইজে দেখুৱালে মই কেৱল ৰাইজৰ দলৰ আৰু কংগ্ৰেছৰ এটা কথা মই মানে বিশেষকৈ ৰাইজৰ দলক মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে ক'লে যে বিজেপিৰ বিৰুদ্ধে সংবিধান আৰু গণতন্ত্ৰ বচাবলৈকে তেওঁলোকে জোটবন্ধনত আছে কাৰণ কংগ্ৰেছটো ভাল নহয় কংগ্ৰেছক তেওঁলোকে বেয়া পাইছে কংগ্ৰেছে বেয়া কাম কৰিছে কংগ্ৰেছৰ অপকৰ্ম মানুহ এতিয়াও পাহৰা নাই তাৰমানে তেওঁলোকেও পাহৰা নাই তাৰে অপকৰ্ম কৰা দল এটাৰ লগত তেওঁলোক যোগ দিছেগৈ নৈতিকতা ক'ত থাকিল কওক বেয়া কাম কৰিছে কৃতকৰ্ম ৰাইজে পাহৰা নাই কিন্তু ৰাইজে দলে তথাপিতো কংগ্ৰেছক সমৰ্থন দিছে আৰু তেওঁলোক কৈছে কি যে স্বৈৰাচাৰী সংবিধান ৰক্ষা আৰু গণতন্ত্ৰ ৰক্ষা কৰিবলৈ কংগ্ৰেছক সমৰ্থন দিছোঁ তেওঁলোকে কাক সমৰ্থন দিছে জানেনে যে গোটেই ভাৰতৰ ৰাজনৈতিক ইতিহাসত চবতকৈ যদি কলা অধ্যায় বুলি কোৱা যায় আমি সকলোৱে জানো যে গণতন্ত্ৰৰ হত্যাৰ তাতকৈ চূড়ান্ত উদাহৰণ আৰু একো থাকিব নোৱাৰে ৭৫ চনৰ ইমাৰ্জেঞ্চি য'ত ৭১ চনত নিৰ্বাচিত হ'ল ইন্দিৰা গান্ধী মই কথাটো কৈছোঁ যে তেওঁলোকৰ নৈতিকতাটো চাওক যে তেওঁলোকে কংগ্ৰেছৰ লগত জোটবন্ধন কৰিছে যি হ'ল গণতন্ত্ৰৰ সবতকৈ ডাঙৰ হত্যাকাৰী তেওঁলোকে কয় যে গণতন্ত্ৰ আৰু সংবিধান বচাবলৈ গতিকে মই এই কথাবিলাক এইকাৰণে কৈছোঁ ৰাইজে মই কৈছোঁ বুলি নহয় কৈ আছে কংগ্ৰেছ আৰু বিজেপিৰ ভিতৰত কংগ্ৰেছৰ যিখিনি কৰিছে তাতকৈ বিজেপি আৰু বেছি আৰু বেয়া কৰিছে আৰু খাটুনিয়া ডাঙৰীয়া এটা সৰু কথা এটা কৈছে মই এইটো শেষ কৰিম আৰু তেওঁ এতিয়া সংবাদ মাধ্যমক দুখ দিছে যে তেওঁ কৈছে যে সংবাদ মাধ্যমে তেওঁলোকৰ 2গৰাকী নেতাৰ বক্তব্য বা তেওঁলোকৰ যিটো হৈছে আপোনালোকে যিটো দেখুৱাইছে টিভিত যে সংবাদ মাধ্যমৰ কাৰণেহে হৈছে তো সংবাদ মাধ্যমক কিয় দুখ দিয়ে আপোনালোকেতো কৈছিল যে 24ৰ নিৰ্বাচনত আমি একত্ৰিতভাৱে যুঁজ দিম পৰৱৰ্তী সময়ত যিটো আপোনালোকৰ একতাটো নাথাকিল আপোনালোকৰ জোটবন্ধন গৈ পৰৱৰ্তী সময়ত জোটবন্ধনলৈ পৰ্যবেক্ষিত হ'ল সেইকাৰণে আপুনি বাস্তৱ কথাটো স্বীকাৰ কৰি লওক খাটুনিয়া ডাঙৰীয়া বোলে মই কোৱা নাই আপোনাৰ কথাটোকে মই কৈছোঁ যে আপুনি কৈছে যে গণতন্ত্ৰ আপুনি সংবাদ মাধ্যমক বাস্তৱ কথাটো মানি লওক প্ৰত্যেকটো কথাই মই কাটিব পাৰোঁ নহয় কাটিব কিন্তু মই কৈ লওক কথাই গতিকে আপুনি ক'ব লাগে কাৰণে কৈছে এইটো কথা নহয় মই সংবাদ মাধ্যমৰ কথাটো এইটো কাৰণেই কৈছোঁ আজি বাস্তৱটো বাস্তৱ কথাটো কোৱা যায় তেতিয়া মানুহক অলপমান শুনিবলৈ বাহিৰত আহিছে য'ত আমাৰ অখিল গগৈ ডাঙৰীয়া হওক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া হওক তেখেতসকলে নিজৰ পজিশ্যনটো স্পষ্টীকৰণ দিছে যে এইটো বস্তু এইটো কংগ্ৰেছৰ নিজৰ হেৰিছে গতিকে ইয়াত এনেকুৱা এটা কণ্ডিশ্যনত আছিলে গতিকে গোটবন্ধন এতিয়াতো তেখেতসকলে ত্যাগ কৰা নাই বা ভাঙিছোঁ বুলিতো কোৱা নাই গতিকে আমি কৈছোঁ যে আপোনালোকে যদি তেনেকুৱা কৰে তেতিয়াহ'লে আমি এইটো বেলেগে বিবেচনা ঠিক আছে তাৰমানে এই কথা হয় যে লোকসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত আজি অকণমান বিজেপি অলপ স্বস্তিৰ কাঢ়িছে কাৰণ বাৰম্বাৰ এই বিষয়বিলাক আলোচনা হৈ আছে গতিকে আজি আপুনি হাঁহিব পৰা এটা পৰিস্থিতি ভাল ফলাফল দেখুৱাইছোঁ ভাল ফলাফল ঠিক আছে মই অকণমান আমাৰ সৈতে আছে মই অকণমান আহিম আমাৰ সৈতে ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম আছে ছাইদুল ইছলাম আপুনি কি ভাবে যে এই যিটো শেহতীয়া যিটো ঘটনা প্ৰবাহ এই ঘটনা প্ৰবাহে ৰাজ্যত বিৰোধী ঐক্যৰ গোটেই বিষয়টোতে জটি পেলালে নেকি আপোনাৰ কি অনুভৱ ছাইদুল ইছলাম হয় প্ৰণয়দা আচলতে কথাটো এনেকুৱা যে বিৰোধী ঐক্য সম্পৰ্কত আমি নিৰ্বাচনৰ পূৰ্বে প্ৰায় এটা বছৰ যি ধৰণৰ এটা আমি কুচকাৱাজ দেখিছিলোঁ নিৰ্বাচনৰ ঠিক আগে আগে সেই কুচকাৱাজটো কিছু বিভ্ৰান্ত হোৱা আমি পৰিস্থিতি এটা দেখিলোঁ এতিয়া নিৰ্বাচনৰ পিছত যিখিনি পৰিৱেশ সেই পৰিৱেশৰ পিছত পুনৰ বিৰোধী ঐক্য সম্পৰ্কত এটা নতুন বিভ্ৰান্তি এটা সৃষ্টি হৈছে আৰু এনেকুৱা ধৰণৰ বিভ্ৰান্তিকৰ যিটো পৰিস্থিতি এই পৰিস্থিতিটোৱে ৰাজনৈতিক যিটো পৰিৱেশ কংগ্ৰেছে যদি ভাবিছে যে তেওঁলোকৰ পক্ষত এটা বঁটা বলিছে
এই যিটো বঁটা বলিছে তেওঁলোকে কংগ্ৰেছ যে পুনৰ বিজেপিৰ লগত এটা প্ৰতিদ্বন্দ্বিতা কৰিব পৰা পৰিৱেশ এটা হৈছে বুলি ভাবিছে বা পাব্লিক চেটাৰত যে কংগ্ৰেছটো আহিছে নেৰেটিভত কংগ্ৰেছ যে আছে এই যিটো ধাৰণা এই ধাৰণাটো ক'ৰবাত পুনৰ দ্বিধাগ্ৰস্ত বা বিভ্ৰান্ত কৰিব নেকি এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি গণতন্ত্ৰত বিশ্বাস কৰা ব্যক্তি হিচাপে অসমৰ যিটো বিৰোধী ৰাজনৈতিক ধাৰা সেইটো কিছু শক্তিশালী হোৱাটো কামনা কৰোঁ কাৰণ শক্তিশালী বিৰোধী অবিহনে গণতন্ত্ৰত চৰকাৰৰ যিটো পাৰফৰ্মেঞ্চ কেতিয়াবা হিন্দেৰী হোৱাৰ আমি সুযোগ আছে বুলি অনুভৱ কৰোঁ এতিয়া কথাটো এনেকুৱা কংগ্ৰেছ দলটোৱে যিটো নিৰ্বাচনী ফলাফল এই নিৰ্বাচনত প্ৰদৰ্শন কৰিছে তেওঁলোকে উৎসাহিত হোৱাটো স্বাভাৱিক কাৰণ নিৰ্বাচনৰ প্ৰায় 1.5-2 মাহ আগলৈকে কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা বিজেপিলৈ গমন কৰিছে আৰু তেনেকুৱা প্ৰেক্ষাপটত দলটোৰ যিটো মৰাল সেই মৰালটো যথেষ্ট পৰিমাণে ডিষ্ট্ৰাক্ট হৈ যোৱা আমি অনুভৱ কৰিছিলোঁ বা দেখিছিলোঁ তাৰপিছত গৌৰৱ গগৈয়ে যোৰহাটত যি ধৰণৰ এটা পাৰফৰ্মেঞ্চ বা যি ধৰণৰ এটা সংযোগ এটা ঘটালে সেই সংযোগে গোটেই কংগ্ৰেছ কৰ্মীখিনিক এটা নতুনকৈ এনাৰ্জি দিয়া যেন আমি অনুভৱ কৰিছোঁ বা দেখিছোঁ এই যিটো এই কথাটো ক'ৰবাত বিৰোধী যিটো ঐক্যবদ্ধ বিৰোধীৰ যিটো চিন্তা আমি কিছু পূৰ্বৰ পৰা অংকুৰিত হোৱা দেখিছিলোঁ সেই যিটো অংকুৰণ তাক ক'ৰবাত কলিতে মৰহি যোৱাৰ পৰিৱেশ আকৌ উপক্ৰম হৈছে নেকি এইটো এটা ডাঙৰ প্ৰশ্ন দ্বিতীয় কথাটো হ'ল কংগ্ৰেছে হয়তো নিৰ্বাচনৰ পূৰ্বে কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁলোকে এটা ইমান ধৰণৰ এটা ভাল তেওঁলোকৰ হিচাপত ভাল কম্পাৰেটিভলি ভাল এটা প্ৰদৰ্শন কৰিব যদিও বিজেপিয়ে যথেষ্ট ভাল কেন্দ্ৰীয় হিচাপে 11খন আসন জিকিছে তৎসত্ত্বেও ক'ৰবাত মানুহে কিন্তু কংগ্ৰেছে ভাল এটা ৰিজাল্ট তেওঁলোকে পাইছে বুলি অনুভৱ কৰিছে আৰু এই অনুভৱটো কংগ্ৰেছক ক'ৰবাত অতি আত্মবিশ্বাসী কৰি তুলিছে নেকি এইটো এটা প্ৰশ্ন আৰু এই প্ৰশ্নটোৱে ক'ৰবাত অনাগত যি 5টা সমষ্টিত উপনিৰ্বাচন আছে এই উপনিৰ্বাচন বিষয়ক কথা আৰু তাৰ লগে লগে এই ধৰণৰ কথা এটা আহে মই ভাবোঁ আটাইতকৈ কংগ্ৰেছৰ কাৰণে ডাঙৰ যিটো দুৰ্বলতা হ'ব পাৰে বা তেওঁলোকৰ লোকচান হ'ব পাৰে সেইটো হৈছে জাতীয়তাবাদী শক্তিৰ লগত তেওঁলোকৰ যিটো অৱস্থান সেই অৱস্থানৰ পৰা আঁতৰি যোৱাৰ যিটো কথা এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে হয়তো আগবাঢ়ি যাব পাৰে কাৰণ আমি দেখিছোঁ মাত্ৰ এটা পইণ্ট এড কৰি থ'ব গৈছোঁ হয় হয় মই আহিম আপোনাৰ ওচৰলৈ কাৰণ মই বিৰতি লোৱাৰ সময় পাৰ হৈ গৈছে মই খন্তেক সময় বাণিজ্যিক বিৰতি লৈ দিছোঁ তাৰপিছত মই কংগ্ৰেছৰ আমাৰ মাজত তেখেত জ্যেষ্ঠ নেতা আব্দুল খালেক আছে তেখেতৰ পৰা জানিম যে আচলতে নগাঁৱৰ লগতে যিটো যোৰহাট আৰু ধুবুৰীৰ যিটো ফলাফল সেই ফলাফলে কংগ্ৰেছক অত্যুৎসাহী কৰি তুলিছে নেকি বা কংগ্ৰেছে এককভাৱে গোটেই এইবাৰ অগ্নি পৰীক্ষা পাৰ হ'ব বুলি ভাবিছে নেকি এই বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠানত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি কথা পাতি আছোঁ যে ৰাজ্যৰ বিৰোধী ঐক্যত ফাট মিলিছে নেকি এই বিষয়লৈ আলোচনা কৰিছোঁ তাৰ লগতে মুখ্যমন্ত্ৰীয়ে মুছলমান সন্দৰ্ভত এক বিস্ফোৰণ ঘটাইছে পুনৰবাৰ সেয়া ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰাৰ লক্ষ্যৰে কৰিছে এইবিলাক বিষয়ে আমি কথা পাতিম কিন্তু পুনতে মই যিহেতু আব্দুল খালেক ডাঙৰীয়া আমাৰ সৈতে আছে মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিম যে নগাঁৱৰ লগতে যোৰহাট আৰু ধুবুৰীৰ যিটো ফলাফল এই ফলাফলে কংগ্ৰেছক ক'ৰবাত অত্যুৎসাহী কৰি তুলিছে নেকি আপোনালোকে ক'ৰবাত তেওঁলোকে যিটো ৰাইজৰ দল বা অসম জাতীয় পৰিষদে কৈছে ক'ৰবাত সংযম ৰক্ষা কৰিব পৰা নাই নেকি এই বিৰোধী ঐক্যৰ খাতিৰত এই বিষয়লৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ চাওক প্ৰথম কথা 2014 2019 আৰু 2024 যদি আসনৰ হিচাপত ধৰে আমাৰ আসন একে আছে 2014তো আমি শিলচৰ জিকিছোঁ ডিফু জিকিছোঁ আৰু কলিয়াবৰ জিকিছোঁ 2019ত আমি নগাঁও জিকিছোঁ কলিয়াবৰ জিকিছোঁ আৰু বৰপেটা জিকিছোঁ এইবাৰ আমি যোৰহাট নগাঁও আৰু ধুবুৰী জিকিছোঁ আসনৰ হিচাপত আমাৰ বঢ়াটোটা পটভূমি সুকীয়া কিন্তু যোৰহাটৰ জয়ে অকল কংগ্ৰেছ বুলিয়ে নকওঁ ৰাজ্যৰ বিজেপি বিৰোধী জনগণক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰ দুৰ্নীতি বিৰোধী জনগণক উজ্জীৱিত কৰিছে আৰু এই কথা মই অকপতে স্বীকাৰ কৰোঁ যে আমাৰ যে বিৰোধী জোটবন্ধন হৈছিলে সেই জোটবন্ধনৰো আমাক যথেষ্ট উপকৃত কৰিছে আমাৰ প্ৰাৰ্থীসকলৰ কাৰণে মই নিজে দেখিছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া আমাৰ বিভিন্ন প্ৰাৰ্থীৰ হকে প্ৰচাৰ কৰিছে ধুবুৰীতো কৰিছে কৰিমগঞ্জত মই অখিল গগৈ ডাঙৰীয়াৰ লগত দুখন সভাত মই একেলগে আছোঁ গুৱাহাটীতো চব জেগাতে কৰিছে আমাৰ দলৰ
নেতাসকলৰ ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ যাতে বিজয়ী হয় তাৰ কাৰণে অহপুৰুষাৰ্থ কৰিছে আৰু এইটো স্বাভাৱিক কথা গতিকে ইয়াত অভাৰ কনফিডেন্স অত্যুৎসাহী হোৱাৰ কথা নাই কিন্তু পুনৰ মই কৈছোঁ যে উপ নিৰ্বাচন কেন্দ্ৰিক যিখিনি কথা বতৰা এইখিনি আমাৰ দলৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় মই ভাবোঁ যে গোটেই বিষয়টো যিহেতু লুৰিণ গগৈ ডাঙৰীয়া বা অখিল গগৈ ডাঙৰীয়া উত্থাপন নকৰিলেও হয়তো আমাৰ সভাপতিয়ে গোটেই কথাটো তেওঁলোকৰ লগত পাতিলহেঁতেন আৰু এতিয়ালৈকে উপ নিৰ্বাচনৰ যে আপোনালোকৰ সভাপতিয়ে এই দলকেইটাৰ লগত কোনো ধৰণৰ কথা পতা নপতাকৈ মুকলিভাৱে পোনতে সংবাদ মাধ্যমৰ ওচৰত ষ্টেটমেণ্ট দিছে তেতিয়াহে কথাটো আহিছে নহয় নহয় বৰদলৈ ডাঙৰীয়া চাব যে আমাৰ সভাপতিয়ে কোৱা নাই যে আমি অকলে খেলিম সভাপতিয়ে যেতিয়া অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া দিছে তাৰ প্ৰত্যুত্তৰতহে প্ৰতিক্ৰিয়া দিছে যে এইটো আমাৰ কৰ্মীসকলে বিচাৰিছে সভাপতিয়ে কেতিয়াও এইটো কথা কোৱা নাই কাৰণ সেইটো এটা আমাৰ প্ৰাথমিক আলোচনা এতিয়ালৈকে উপ নিৰ্বাচন কেতিয়া হ'ব তাৰ সূচী ঘোষণা হোৱা নাই যেতিয়ালৈকে সূচী ঘোষণা নহয় আপুনি জানে যে নিৰ্বাচন মোৰ সতীৰ্থ আমাৰ দুইটা আঞ্চলিক দলৰ নেতৃত্বও দুইগৰাকী মুখপাত্ৰও জানে যে নিৰ্বাচনৰ একেবাৰে অন্তিম মুহূৰ্তত মনোনয়ন পত্ৰৰ দাখিলৰ শেষ দিনাও মিত্ৰতা চূড়ান্ত হয় বা উইড্ৰল প্ৰত্যাহাৰৰ অন্তিম দিনাও চূড়ান্ত হয় গতিকে কথা বাৰ্তাবিলাক শেষ হৈ যোৱা নাই খালি ডাঙৰীয়া আমি সেই কথা কৈছোঁ আকৌ এই কথা আকৌ আছে এই কথাটো যে এটা পৰিৱেশ সৃষ্টি হৈ আছিলে পৰিৱেশটো বিঘ্নিত হোৱা বুলি মই ভবা নাই আপোনালোকে ভবা নাই কিন্তু তেওঁলোকে ভাবিছে তেখেতসকলেও ভাবিব নালাগে এতিয়া অখিল গগৈ ডাঙৰীয়াও বিভিন্ন জেগাত গৈছে আমিতো বেয়া পোৱা নাই তেখেতসকলৰ সংগঠন বৃদ্ধি কৰিব খুজি আছে জাতীয় পৰিষদৰ বিভিন্ন জেগাত গৈ আছে কেতিয়াবা আমাৰ কৰ্মী গৈ জাতীয় পৰিষদত মই নাম নকওঁ জাতীয় পৰিষদ আমাৰ দলৰ কেইবাগৰাকীও ভাল সংগঠক জাতীয় পৰিষদ যোগ দিছে আমিতো বেয়া পোৱা নাই তেখেতসকলৰ দলৰ মানুহ আমাৰ আহিছে প্ৰতিটো দলেই নিজৰ সংগঠনৰ বিস্তাৰ কৰিব ইয়াত কোনো বেয়া পাবলৈ একো নাই গতিকে এইটো আমাৰ দলৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় আমাৰ দলৰ কৰ্মীসকলে কোৱা কথা কিন্তু চূড়ান্ত সিদ্ধান্ত আজি যদিও আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি বহিছিলে কিন্তু সেইটো এটা বেলেগ বিষয় আছিলে আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি আছে আমাৰ বৈঠকত এই বিষয়ে পলিটিকেল এফেয়াৰ্ছ কমিটি মই হৈছে নহৈছে মই এই বিষয়ত একো নকওঁ কাৰণ মই অথৰাইজ নহয় হৈছে নহৈছে মই একো নকওঁ কাৰণ সেই কথা কোৱাৰ মোৰ এক্টিয়াৰ নাই কিন্তু মই কৈছোঁ যে আমাৰ একেবাৰে ইণ্টাৰনেলি আমি বহুত কথাই পাতিব পাৰোঁ কেতিয়াবা আমি দলৰ ভিতৰতো আমাৰ মতান্তৰ হয় আমি ইজনৰ সিজনৰ বিৰুদ্ধে কেতিয়াবা কওঁ সেইটোতো সেইবুলি ৰাজহুৱাকৈ লৈ যাব লাগিব বুলি কোনো কথা নাই বিভিন্ন কথাত আমাৰ মতান্তৰ হয় আনকি মই যেতিয়া সাংসদ আছিলোঁ তেতিয়া মোৰ বিৰুদ্ধে বহুত কথা কৈছে আৰু এইবোৰ স্বাভাৱিক কথা কাৰণ সেইটোৱে গণতন্ত্ৰক ভাইব্ৰেণ্ট কৰি ৰাখে উজ্জীৱিত কৰি ৰাখে নহ'লেতো গণতান্ত্ৰিক দল এটা কেনেকৈ হ'ব গতিকে আমাৰ দলত সেইখিনি কথা আলোচনা হৈছে এতিয়া যেতিয়া বিৰোধী ঐক্য মঞ্চৰ বৈঠক হ'ব বিৰোধী ঐক্য মঞ্চৰ বৈঠকত সিদ্ধান্ত হ'ব যে 5খন আসনত কংগ্ৰেছেই খেলিব নে অন্য দলে খেলিব মই বহু আলাপ আলোচনা গণতন্ত্ৰত আলাপ আলোচনাৰ সদায় অৱকাশ থাকে আৰু সেই অৱকাশ শেষ হৈ গৈছে বুলি মই ভবা নাই ঠিক আছে মই জিতেন্দ্ৰ সিঙৰ যদি বাইটটো আছে মই দেখাব পাৰোঁ যদি জিতেন্দ্ৰ সিঙৰ বাইটটো তেখেতে কি কৈছিল সেয়া মই এবাৰ তাৰ সেইটো তেখেতে আৰু এইকাৰণে দোহাৰিছে যে কাৰণ 14টা লোকসভা সমষ্টি দল হৈছে 16টা কেনেকৈ ভাগ বতৰা কৰা হ'ব গতিকে সকলোকে আশ্বাস দিয়া হৈছে যে 2026 চনলৈকে যে আমি যদি একত্ৰিত হৈ থাকোঁ গতিকে লোকসভা নিৰ্বাচনটোত আমি হয়তো 2এটা দলে খেলিম বাকী দলসমূহে আমি একত্ৰিত হৈ থাকিব লাগিব আৰু 2026 চনত আমি সকলোৱে ভাগ বতৰা কৰি আমি নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিক পৰাভূত কৰি চৰকাৰ আমি সলাব লাগিব এয়া আছিল বিৰোধী ঐক্যমঞ্চৰ সভাত আলোচনা হোৱাৰ বিষয় গতিকে এতিয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া যেনেকৈ কৈ আছে যে 2024 চনলৈকেহে আছিল পৰৱৰ্তী আলোচনা প্ৰদেশ কংগ্ৰেছে কৰিব বুলি তেখেতে যিটো কৈ আছে আচলতে সেই কথাটো নাছিল গতিকে এই বিষয়টো সম্ভৱতঃ ভূপেন বৰা ডাঙৰীয়াই নিজে উদ্যোগ লৈ হয়তো আলোচনা এটা পৰিৱেশ আকৌ গঢ়িব বুলি আমি বিশ্বাস কৰিছোঁ গতিকে কথাটো হৈছে যে আমি সকলোৱে বিচাৰোঁ অসমবাসীয়ে বিচাৰি আছে আজিৰ তাৰিখত যদি এতিয়া কংগ্ৰেছে এনেকুৱা ধৰণৰ স্থিতি লয় যে 5টা সমষ্টিত আমাৰ ভিত্তি আছে গতিকে 5টা সমষ্টিত আমি অকলে নিৰ্বাচন খেলিম তেতিয়া কাৰণ ইতিমধ্যে আজি অখিল গগৈয়ে এটা ইংগিত দিছে যে তেওঁলোকে ৰাইজৰ দলৰ পৰাও তেওঁ প্ৰাৰ্থী থিয় কৰাব পাৰে তেনেকুৱা ধৰণে আপোনালোকে প্ৰস্তুতি চলাব নেকি চাওক আমাৰ ৰাইজৰ দল কওক বা আন দলসমূহে আমি যিবিলাক দলে একত্ৰিত হৈছিলোঁ বিজেপিক পৰাভূত কৰিবৰ কাৰণে সেই সকলো দলৰে আজিৰ তাৰিখতো এইটো প্ৰচেষ্টা আছে আমাৰ ৰাজ্যৰ দলৰ সাংঘাতিক প্ৰচেষ্টা আছে এইটো যে আমি সকলোৱে ঐক্যবদ্ধ হৈ যাতে আমি উপনিৰ্বাচনতো অৱতীৰ্ণ হ'ব পাৰোঁ এই প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব ইনকেছ যদি কৰবাত এতিয়া হাইপথেটিকেল কথা এইটো
যদি কিবা কাৰণত গৈ নহয় তেতিয়াতো আমি ৰাজনৈতিক দল হিচাপে আমি বহি থাকিব নোৱাৰিম গতিকে সেইটো কথা নহওক আমি বিচাৰি আছোঁ এই তেনেকুৱা এটা বিভ্ৰান্তিকৰ পৰিৱেশৰ এটা সূচনা নহওক আৰু তেনেকুৱা এটা পৰিস্থিতি আমাকো যাতে বাধ্যত নেপেলাই সেই তেনেকুৱা এটা পৰিৱেশলৈ নাযাওক বুলি আমি সকলোৱে কৈ আছোঁ আমাৰ প্ৰচেষ্টা আজিও অব্যাহত আছে আৰু অনাগত দিনত অব্যাহত থাকিব আমি বিৰোধী ঐক্যমঞ্চ হিচাপে থাকি উপ নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু 2026 চনত নিৰ্বাচনত অৱতীৰ্ণ হ'ল কাৰণ ৰাইজে বিচাৰিছে অসমৰ জনতাই বিচাৰিছে প্ৰতিহত কৰাৰ স্বাৰ্থত ইয়েছ অসমৰ জনসাধাৰণে বিচাৰি আছে যে বিজেপি দলৰ যি বৰ্তমান শাসন চলিছে এই শাসনক ৰাইজক অতিষ্ঠ কৰিছে গতিকে ৰাইজে বিচাৰি আছে যে সকলো দল একত্ৰিত হৈ বিজেপিক পৰাভূত কৰিব লাগে গতিকে আৰু এটা কথা ঋতুপৰণ শৰ্মা ডাঙৰীয়াই কৈছিলে যে আমি কংগ্ৰেছ দলৰ লগত কিয় মিত্ৰতা কৰি আছোঁ গতিকে এটা কথা আমি ঋতুপৰণ শৰ্মা ডাঙৰীয়াই কৈ দিব বিচাৰিছোঁ যে তেখেতসকলৰ লগত যিবিলাক দলে মিত্ৰতাত আছে সেইবিলাক দলৰ আভ্যন্তৰীণ বিষয়তো তেখেতসকলে সিদ্ধান্ত দিয়ে আজি অসম গণ পৰিষদ দলৰ টিকেট কোনে পাব বা তেওঁলোকে কোন সমষ্টিত খেলিব এইটো বাদ দিয়ক অসম গণ পৰিষদৰ সভাপতি কোন হ'ব এইটো বিজেপি নিৰ্ধাৰণ কৰি দিয়ে গতিকে আমি তেনেকুৱা নহয় আমাৰ যিটো মিত্ৰতা আমি মিত্ৰতা কৰিছোঁ বুলি এইটো নহয় যে কংগ্ৰেছৰ আমি বখতীয়া হৈ গৈছোঁ কংগ্ৰেছৰ কথামতে আমি চলিম গতিকে ক'ৰবাত কংগ্ৰেছ দলে বা অসম জাতীয় পৰিষদে বা আন আমাৰ লগত থকা দলে যদি ভুল কাম কৰে আমি সেইটো শুধৰণি কৰিব আমি কম এইটো আমি ক'ব লাগিব এতিয়া অসম গণ পৰিষদক কাম মানিব লাগিব বুলি কৈ দিছে তেখেতসকলে মানি আছে কিন্তু আমাক কিন্তু মানাব নোৱাৰিব আমি অসম আৰু অসমীয়া স্বাৰ্থত বিঘ্নিত কৰা কোনো কথা বা কোনো কাম যদি কোনো দলে কৰিব বিচাৰে আমি তাৰ প্ৰতিবাদ কৰিম গতিকে এই প্ৰতিবাদ কৰা নহয় যে আমি মিত্ৰতাৰ ধৰ্ম ভংগ কৰিছোঁ ঠিক আছে খাদুনীয়া ডাঙৰীয়া এতিয়া এই কথাটো মই আকৌ আপোনাকো সুধিব খুজিছোঁ যদিহে কংগ্ৰেছে তেওঁলোকৰ স্থিতিত তেওঁলোকে অক্ষুণ্ণ ৰাখে যে তেওঁলোকে অকলে নিৰ্বাচন উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তেতিয়া অসম জাতীয় পৰিষদৰ কি স্থিতি হ'ব আপোনালোকেও এই সমষ্টিকেইটাৰ ক'ৰবাত মই আটাইকেইটা বুলি কোৱা ক'ৰবাত প্ৰাৰ্থীটো আগবঢ়োৱাৰ কথা চিন্তা চৰ্চা কৰিব নাই আমি এতিয়ালৈকে সেইটো কথা একো চিন্তা চৰ্চা কৰা হোৱা নাই কাৰণ আজি একদম মই আগতেও কৈছোঁ যে প্ৰি মেচিয়ৰ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াই যিটো কথা কৈছে ইণ্ডিয়া এলায়েন্সৰ 24 চনলৈকে আছিলে সেইটো তেখেতৰ ভাৰতৰ প্ৰেক্ষাপটত কৈছে অসমত যিটো ঐক্যমঞ্চ হৈছিলে বিৰোধী ঐক্যমঞ্চ সেইটো বাৰম্বাৰ এতিয়া স্থিতি বৰ স্পষ্ট যে 26ৰ বিধানসভা ইলেকশ্যনলৈকে ঐক্যমঞ্চ একে থাকিব ডেট ৱাজ দ্য স্পিৰিট গতিকে সেই স্পিৰিটত আজিও বান্ধনত আছোঁ এতিয়া কাইলৈ যদি কংগ্ৰেছে ঐক্যবদ্ধ হেৰিৰ পৰা যদি আঁতৰি গৈ পেলাই ঐক্যমঞ্চৰ পৰা আঁতৰি গৈ নিজাববীয়াকৈ খেলিব খোজে বা নিজাববীয়াকৈ আকৌ যদি হেৰি কৰিব খোজে তেতিয়া এটা কি পৰিস্থিতি হ'ব বা কি ডিচিশ্যন ল'ম সেইটো সময়ে ক'ব আৰু আজিৰ দিনত সময়ৰ আহ্বান যিটো যে ঐক্যবদ্ধভাৱে আমি বিজেপিক পৰাস্ত কৰিব লাগে সেইটো কংগ্ৰেছেও বুজি পাইছে প্ৰত্যেকটো দলে বুজি পাইছে আৰু আমি সেইটোতে আমি ফ'কাছ কৰি আছোঁ ঠিক আছে আমি দৃষ্টি নিবন্ধ কৰি থৈছোঁ আমি মানে এতিয়াও আপোনালোকে আশাবাদী যে বিৰোধী ঐক্যৰ এইটো ইয়াত কোনো মানে এইটো যথেষ্ট মানে কংগ্ৰেছক আমাৰ প্ৰতিক্ৰিয়াখিনি দিয়া হৈছে আমি নেভাবোঁ যে কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চ সোনকালে বৈঠক হ'ব নি আপোনালোকৰ এখন হ'ব জৰুৰী বৈঠক এখন সোনকালে ঠিক আছে আমি এই বিষয়লৈ অধিক কথা পাতিম তাৰ লগতে অধিক কথা এই বিষয়ে নাপাতো আমি অন্য এটা বিষয়লৈ যাব বিচাৰিম যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাঁচীত আজি এটা তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে যিটো বক্তব্য ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে সেই বক্তব্যক লৈ আমি আলোচনা কৰিম যে অসমত মুছলমানৰ সংখ্যা তেওঁ কোৱা মতে যে তেওঁৰ জীৱন মৃত্যুৰ সমস্যা হৈ পৰিছে এনেকুৱা ধৰণে 1951 চনত 12% পৰা বৰ্তমান 40% বৃদ্ধি পাইছে এই প্ৰতিক্ৰিয়া ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই বিষয়ে মই জানিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ এতিয়া আমি কথা পাতিব খুজিছোঁ মুখ্যমন্ত্ৰীৰ শেহতীয়া বিস্ফোৰণ সন্দৰ্ভত মুছলমান সন্দৰ্ভত মুখ্যমন্ত্ৰী আজি ৰাঁচীত কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে যি মন্তব্য ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পুনৰ চাই নহওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাঁচীত কি কৈছিলে बदलते डेमोग्राफी मेरे लिए मैं असम से आया हूं ये मेरे लिए बहुत बड़ा मुद्दा है इसलिए मैं असम में बंगाल में हर दिन मेरा असम में मुस्लिम पॉपुलेशन 40% हो चुका है 1951 में 12% आज असम में मुस्लिम पॉपुलेशन 40% हम जिला की जिला खो चुका है तो मेरे लिए ये मुद्दा पॉलिटिकल नहीं है मेरे लिए ये जीना और मरने का मुद्दा है सेंट्रल फोर्सेस कोई घुसपैठियों को रोक नहीं सकता है देश का घुसपैठिया
पहले असम आते हैं, पहले वेस्ट बंगाल आते हैं, उसके बाद झारखंड, बिहार, छत्तीसगढ़ जाते हैं। जो घुसपैठियों को रुकाने के लिए जो जिम्मेदारी होता है, वो जिम्मेदारी जब इंटरनेशनल बॉर्डर से आते हैं तब तक बीएसएफ का होता है। लेकिन जब एक बार अंदर आ चुका है, उसका बाद स्टेट गवर्नमेंट का जिम्मेदारी होता है। झारखंड हाईकोर्ट ने भी स्टेट गवर्नमेंट को डायरेक्शन दिया है कि आप डिटेक्ट कीजिए, आप डिपोर्टेशन कीजिए। डिटेक्शन एंड डिपोर्टेशन is a responsibility of state government, it is not a responsibility of central government. उसको निकालने का काम भारत सरकार नहीं कर सकता है, इसको निकालने का अधिकार खाली स्टेट गवर्नमेंट का होता है। मैं असम में वो काम डेली करता हूं। तो इसीलिए आप जिम्मा नहीं पालन करेगा और आप बोलेगा दिल्ली करे। ইতিমধ্যে ৰাজ্যৰ জনগাঁথনিৰ আমূল পৰিৱৰ্তন ঘটা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই মন্তব্য প্ৰকাশ কৰিছে। তাৰ লগতে তেওঁ পশ্চিমবংগৰ উদাহৰণ দিছে, তেওঁ তাৰ লগত ঝাৰখণ্ডৰ উদাহৰণ দিছে আৰু অসমত মুছলমানৰ এই সংখ্যা বৃদ্ধিয়ে জীৱন মৃত্যুৰ সমস্যাত পৰিণত কৰা বুলি তেওঁ কৈছে। এইটো ৰাজনৈতিক ইছ্যু হৈ থকা নাই বুলিও কেতবোৰ বক্তব্য প্ৰকাশ কৰিছে। মই আব্দুল খালেক আছে, আপুনি দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যবিলাক দেখি আছে আৰু শেহতীয়াভাৱে তেওঁ যিটো জনগাঁথনিৰ আমূল পৰিৱৰ্তন সাধিব বুলি কৈছে, আপোনালোকৰ কি প্ৰতিক্ৰিয়া আছে? অকল আপুনি কংগ্ৰেছ দলৰ নেতাই নহয়, আপুনি এগৰাকী ইছলাম ধৰ্ম প্ৰতিনিধিত্ব কৰা এজন ব্যক্তি। চাওক, প্ৰথম কথা 1951 চন 1951 চনৰ অসমত আজিৰ নাগালেণ্ডো আছিল, তেতিয়া নগাপাহাৰ। 1951 চনৰ অসমত আজিৰ মিজোৰাম, তেতিয়া লুচাই পাহাৰ। 1951 চনৰ অসমত মেঘালয়, তাৰমানে গাৰো পাহাৰ আৰু খাচী পাহাৰ, এই অঞ্চলসমূহ আছিল। নেফা যদিও আছিল, আনুষ্ঠানিকভাৱে অসম নাছিল। আৰু এইকেইখন ৰাজ্য নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় মূলতঃ জনজাতি প্ৰধান ৰাজ্য। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে যিটো কৈছে, আমাৰ মুখ্যমন্ত্ৰী যে এগৰাকী মিছলীয়া, এতিয়াই আপুনি উইকিপিডিয়া চাওক, মই বেলেগ কথা নকওঁ। চাব যে 51 চনত অসমত 24% মুছলমান আছিল। গতিকে এনেকুৱা গোকাত মিছা কথা কমোৱা মানুহৰ কথাত কি প্ৰতিক্ৰিয়া দিব? আজি যিকোনো মানুহে এতিয়াই উইকিপিডিয়া চালে 24% মুছলমান, তাকো আনডিভাইডেড আছাম, য'ত লুচাই পাহাৰ আছে, নগা পাহাৰ আছে, মেঘালয় আছে, মিজোৰাম আছে, তাত। দ্বিতীয় কথা যে তেখেত অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ অংগৰাজ্য অসম, ৰাষ্ট্ৰ পৰিচালিত সংবিধান মতে। আমাৰ সংবিধানে হিন্দু মুছলমানৰ কথা কোৱা নাই, আমাৰ সংবিধানে নাগৰিকৰ কথা কৈছে। তেওঁলোকে বিচাৰিব পাৰে হিন্দু ৰাষ্ট্ৰ, কিন্তু আমাৰ সংবিধান এতিয়ালৈকে কৈছে, তেওঁলোকে সংশোধনক লৈ আপত্তি কৰে, সেইটোও মই বাদ দিছোঁ। কিন্তু আমাৰ প্ৰস্তাৱনাত কি কথা কৈছে যে আমাৰ ধৰ্ম, বৰ্ণ এইবিলাকৰ নামত কোনো ধৰণৰ বৈষম্য নচলিব। তাৰমানে আমাৰ সংবিধানৰ যি বেছিক কেৰেক্টাৰ, সেইটো ছেকুলাৰ কেৰেক্টাৰ। অসম ৰাজ্য, ইয়াত আজিতো মুছলমান নাই। আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰা, আজান ফকীৰৰ দিনৰ পৰা, বা তাৰো আগত 1206 খ্ৰীষ্টাব্দত বক্তিয়াৰ খিলজী যেতিয়া আহিছিল, তেতিয়াৰ পৰা সংখ্যাটো এটা বেলেগ কথা। গতিকে মুছলমান বেছি হ'লেই হয়, মই জন্মসূত্ৰে, বিশ্বাসসূত্ৰে মুছলমান, আপুনি জন্মসূত্ৰে হিন্দু। মইতো আজিলৈকে কোনো হিন্দু, যিসকলে ৰাজনীতি কৰে, হিন্দু ৰাজনীতি কৰে, আচলতে কোনো হিন্দুৱে বিদ্বেষত বিশ্বাস নকৰে, একচেপ্ট বিজেপি। এতিয়া কিয় ক'ল মুখ্যমন্ত্ৰী? কিয় ভাবে আপুনি মুখ্যমন্ত্ৰী হঠাৎ একচেপ্ট বিজেপি? কোনো হিন্দুৱে বিদ্বেষ বা ঘৃণাত বিশ্বাস নকৰে, কাৰণ হিন্দু এক সহিষ্ণু ধৰ্ম, তাত ঘৃণাৰ স্থানে নাই। কিন্তু বিজেপিখিনিয়ে সেই কাম কৰে। গতিকে আজি মুছলমান কেনেকৈ এটা ৰাষ্ট্ৰৰ কাৰণে থ্ৰেট হ'ব পাৰে? যদি কয় যে মৌলবাদ বাঢ়িছে, সেইটো এটা বেলেগ বিষয়। যদি কয় যে উগ্ৰবাদ বাঢ়িছে, সেইটো এটা বেলেগ বিষয়। আৰু জনবিস্ফোৰণ যদি হৈছে, আজি বিজেপি 8 বছৰ ধৰি ইয়াত চৰকাৰ আছে, দিল্লীত 10 বছৰ পাৰ হৈ গ'ল। আজি মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে কি কাম কৰিলে তেওঁলোকে কওক? যদি ভাবে যে গ্ৰথ ৰেট বেছি, শিক্ষাৰ কাৰণে কি, মাদ্ৰাছাকেইখন বন্ধ কৰিলে, ঠিক আছে। নতুন শিক্ষা অনুষ্ঠান ক'ত পাতিলে মুছলমান অধ্যুষিত এলেকাত? মুছলমান অধ্যুষিত এলেকাত নতুন হস্পিটেল ক'ত পাতিলে যাতে স্বাস্থ্য সচেতনতা হয়?
পপুলেশ্যন কণ্ট্ৰল হয় বুজিলোঁ আৰু এই মুখ্যমন্ত্ৰী তেখেতে কৈছে তেখেতে দুটা কাৰণত কৈছে এটা হৈছে তেখেতক হেডলাইন লাগে নেশ্যনেল হেডলাইন ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক তেওঁক শিৰোনাম লাগে 1 নম্বৰ কথা 2 নম্বৰ কথা বিজেপিৰ যি ৰাষ্ট্ৰীয় ৰাজনীতি তাত তেওঁক স্থান লাগে বিজেপিৰ ৰাজনীতি হৈছে কাৰণ মই বিজেপি নেতাসকলৰ পৰা বিশেষ আশাও নকৰোঁ কাৰণ স্বয়ং প্ৰধানমন্ত্ৰীয়ে যেতিয়া মুছলমান বিদ্বেষৰ কথা স্বয়ং প্ৰধানমন্ত্ৰীয়ে যেতিয়া মাটন মুজৰা এইবিলাক কথা কয় বাকীসকলৰ পৰা কি আশা কৰিব কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কথাটো আকৌ সুকীয়া ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়াই এতিয়া তেখেতৰ পক্ষে যুক্তি দিব এটা বেলেগ কথা কিন্তু তেখেতৰ বিপদত পৰিব ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া কাৰণ কাইলৈ মুখ্যমন্ত্ৰীয়ে যেতিয়া দল এৰিব মুখ্যমন্ত্ৰীটো ঠিকনা নাই কাইলৈ যেতিয়া দল এৰিব মুখ্যমন্ত্ৰীয়ে কৈ দিব মই বিজেপিত আছিলোঁ কাৰণে কৈছোঁ যেনেকৈ মই কংগ্ৰেছত থাকোঁতে কিছুমান কথা কৈছিলোঁ এতিয়া বিজেপিত আছোঁ কাৰণে সেইটো কথা কৈছোঁ গতিকে আছিলোঁ কাৰণে কৈছোঁ পিছত ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়াসকল বিপদত পৰিব আচল কথাটো হৈছে যোৰহাটৰ যি পৰাজয় যোৰহাটৰ পৰাজয়ে এনেকৈ ভীতগ্ৰস্ত কৰি ৰাখিছে মুখ্যমন্ত্ৰীক দিল্লীৰ পৰাও ধমকি খাইছে যিমানে ইয়াত কওক বিজেপিৰ আসন বাঢ়ে নাই বিজেপিৰ যিমান আছিল সিমানে আছে NDA বাঢ়িছে কিন্তু যোৰহাটৰ পৰাজয়ে মুখ্যমন্ত্ৰীক ইয়াত যিমানেই দম্ভ মাৰক কিন্তু দিল্লীত মুখ্যমন্ত্ৰীৰ পজিশ্যন ম্লান হৈছে আৰু তেখেতক ভয়ত সন্তুষ্ট কৰি ৰাখিছে যে যিকোনো মুহূৰ্তত 2026 নিৰ্বাচনলৈকে অপেক্ষা তেওঁৰ গাদী গুচি যাব পাৰে আৰু সেই ভয়ত সন্তুষ্ট হৈ তেখেতে এই ধৰণৰ ঘৃণাসূচক বিদ্বেষসূচক যাতে পলাৰেশ্যন কৰিব পাৰে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক মই এটা সময়ত আমি একে দলত আছিলোঁ তেখেতকো মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনাৰ এই মন্ত্ৰই কাম নিদিব কাৰণ স্বয়ং প্ৰধানমন্ত্ৰীৰ মন্ত্ৰই কাম দিয়া নাই ঠিক আছে প্ৰধানমন্ত্ৰীৰ মন্ত্ৰই কাম দিয়া নাই আৰু এটা কথা আৰু এটা কথা যদি মুছলমান ইমান থ্ৰেটেই কি কাৰণত পীযুষ হাজৰিকা ডাঙৰীয়াক লগত লৈ বা দিলীপ শইকীয়া ডাঙৰীয়াক লগত লৈ মঙলদৈ হওক বা নগাঁৱৰ চৰ চাপৰিতে হওক কি কাৰণত মুছলমান অধ্যুষিত এলেকাত নৃত্য কৰিছিলে কৰিমগঞ্জৰ 1 লাখ মুছলমান ভোট যিখিনি পালে সেইখিনি বৰ সোৱাদ আৰু বাকী মুছলমান বেয়া হৈ গ'ল যদি মুছলমান বেয়া আৰু মুছলমান মানে ঘুচপিটিয়া কৈছে প্ৰথম তেওঁ মুক্তাৰ আব্বাছ নকবী ছানৱাজ হুছেইন ছাজিয়া ইলমি সৈয়দ জাফৰ এইখিনি আগতে বহিষ্কাৰ কৰি লওক না ভাৰতৰ পৰা ঠিক আছে মই গৈছোঁ চাইদুল ইছলাম আছে চাইদুল ইছলাম ডাঙৰীয়া শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য এই বক্তব্যক লৈ আপুনি কি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চাইদুল ইছলাম চাওক মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য এইটো নিতান্তই এটা ৰাজনৈতিক বক্তব্য বুলি আমি অনুভৱ কৰিছোঁ এইকাৰণে যে অসমৰ ৰাজনৈতিক পৰিক্ৰমাত 4টা দশকত আটাইতকৈ যিটো চৰ্চিত শব্দ আছিল সেইটো আছিল বিদেশী সেইটো আছিল বাংলাদেশী আৰু এইবাৰ যিটো আমি লোকসভাৰ কেম্পেইন দেখিলোঁ এই কেম্পেইনত আমি কিন্তু দুটা শব্দ খুব মিছ কৰিছোঁ সেইটো হৈছে বিদেশী আৰু বাংলাদেশী শব্দটো আনকি এটা পৰ্যায়ৰ পিছত দ্বিতীয় পৰ্যায় প্ৰথম পৰ্যায়ৰ পিছত মিয়াৰ ওপৰত যিটো এটা আক্ৰমণ চলে বা সমালোচনা চলে এই বিষয়টো কিছু পৰিমাণে মুখ্যমন্ত্ৰীগৰাকীয়ে অলপ আঁতৰি চলিছিল তেনেকুৱা আমি এটা প্ৰেক্ষাপট দেখিছিলোঁ এতিয়া কথাটো এনেকুৱা যে আমি কেতিয়াও অস্বীকাৰ কৰিব নালাগে যে অসমত অন্যান্য ধৰ্মাৱলম্বী লোকতকৈ মুছলমানৰ যিটো জনসংখ্যা বৃদ্ধি সেইটো অলপ বেছি বা তুলনামূলকভাৱে বেছি এই কথাটো আমি কেতিয়াও কোনেও অস্বীকাৰ কৰিব নালাগে বা অস্বীকাৰ আমি কৰিব নোৱাৰোঁ এইটো পৰিসংখ্যাই কয় এতিয়া 51 চনৰ কথাটো ইতিমধ্যে আব্দুল খালেক ডাঙৰীয়াই এটা ব্যাখ্যা দিছে এতিয়া মই ক'ব খোজা কথাটো হ'ল আমি সদায় বিদেশীৰ বিৰুদ্ধে এটা সৰব ভূমিকা লৈছোঁ আমি অসম আন্দোলন কৰিছোঁ আমি অসম আন্দোলনৰ পিছত আমি এতিয়া শেহতীয়াভাৱে কা আন্দোলনো কৰিছোঁ এতিয়া মূল বিষয়টো এনেকুৱা আমিতো বিচাৰিছিলোঁ প্ৰতি 3টা ডি ডিটেকশ্যন ডিলিটেশ্যন আৰু ডিপৰ্টেশ্যন এই 3টা কথা আমি বিচাৰিছিলোঁ কিন্তু সেই কথাটো নহ'লে এটা সময়ত গৈ পেলাই বিপ্লৱ শৰ্মা আয়োগৰ যিখন প্ৰতিবেদন সেইখন আখৰে পালন কৰা কথাটো ক'ৰবাত পাহৰি পেলাই আমি এটা বেলেগ পৰ্যায় দেখিলোঁ যিখন গ্ৰহণ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি নাহিল বা তেওঁলোকে সময় নিদিলে তেনেকুৱা এটা প্ৰেক্ষাপট দেখিছোঁ এতিয়া আমি বিচাৰিছোঁ এই বিষয়টো লৈ পেলাই এটা ৰাজনৈতিক পাশাখেল চলি থকাতকৈ এইটো সমাধানৰ এটা পথ উলিয়াব লাগে কিন্তু সেই পথটো আছিল আমাৰ কাৰণে NRC
NRC-খন এতিয়া এক প্ৰকাৰ বাঞ্চা লৈ গ'ল আৰু NRC-ক লৈ পেলাই আৰু কিবা যে সাংঘাতিক কিবা নতুন কথা হ'ব এইটো মই নাভাবোঁ গতিকে এটা শব্দ লৈ পেলাই বিদেশী বাংলাদেশী মিয়া এইকেইটা লৈ পেলাই ৰাজনীতি চলি আছে চলি থাকিব কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ পৰা আমি যিটো কথা বিচাৰিছিলোঁ তেওঁ যে কৈছে তেওঁ প্ৰতিদিনে এই বিষয়টো লৈ পেলাই তেওঁ অত কঠোৰভাৱে তেওঁ কিবা কিবি কাম কৰিছে মই কিন্তু তেনেকুৱা কাম কৰা দেখা নাই ঠিক আছে অসমত হিন্দু যিসকল বিদেশী অসমলৈ আহিছে তেওঁলোকক কাৰ অধীনত নাগৰিকত্ব দিব বা তেওঁলোকক নিৰাপত্তা দিব কিন্তু ঠিক আছে সেইখিনি মানি ল'লোঁ এই যিখিনি পূৰ্ববংগীয় মূলৰ মুছলমান মানুহ আছে আৰু তাৰ পৰ্যায়ত মই এটা কথা আধৰুৱা হৈ যাব নহ'লে তাৰ লগত বাংলাদেশী যিটো অনুপ্ৰৱেশকাৰী আছে দুয়োখিনিৰ মাজত এটা ব্যৱধান আছে সেই ব্যৱধানটো আমি একাকাৰ কৰি পেলাই আমি এতিয়া গোটেই বিষয়টো এই ধৰণৰ ৰাজনীতি কৰিব বিচাৰিছোঁ যে যিটো এটা অসমাপ্ত বিষয় এই অসমাপ্ত বিষয়টো লৈ পেলাই অবধাৰিত ৰাজনীতি চলিব কিন্তু সমাধানৰ কিবা পথ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে বিগত 8 বছৰ বা 10 বছৰ আমাক কিবা দেখুৱালে নেকি যদি দেখুওৱা নাই মই ভাবোঁ এইটো এটা ৰাজনৈতিক বক্তব্য আমি কিন্তু অন্তৰৰ পৰা কামনা কৰোঁ এই বিষয়টো এটা সমাধান হওক কিন্তু এতিয়া অসমৰ মানুহে এই বিষয়টো লৈ ঠিক আছে মোৰ বিৰতি লোৱাৰ সময় পাৰ হৈ গৈছে মই খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতি পিছত মই ঋতুবৰণ শৰ্মা আছে তেখেতৰ পৰা মই প্ৰতিক্ৰিয়া জানিব লাগিব কিন্তু এতিয়া লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি